জীৱনৰ অন্যতম নাম হৈছে সংগ্ৰাম। এই সংগ্ৰামক যে বিশেষ সক্ষমও বাধা দিব নোৱাৰে, তেনে কাহিনী লৈ আজি আমি আহিছোঁ। আৰু ETV ভাৰতৰ এক বিশেষ প্ৰতিবেদনত এই আপোনালোকে দেখা পাব এক জীৱনৰ কাহিনী। আৰু এই কাহিনী ক'বলৈ ওলাইছোঁ গহপুৰৰ হেলেমৰ এজন বিশেষ যুৱকৰ কথা। আৰু সেই যুৱকজন আমাৰ লগত আছে। পোনে পোনে তেওঁৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই সংগ্ৰাম আপোনাৰ আৰম্ভ হৈছিলে আপোনাৰ 2018 চনৰ পৰা। হয় হয় 18 চনৰ পৰা আপোনাৰ খেতি মানে আৰম্ভ কৰিছোঁ। আৰু ধৰক আজি 2024 পাইছে। হয় হয় এতিয়ালৈকে কৰি গৈ আছোঁ। ধৰক ঈশ্বৰৰ আশীৰ্বাদত সকলোখিনি ঠিকে চলি গৈ আছে না। এতিয়া আপোনাৰ কিমানমান ধান পায় উৎপাদনটো? উৎপাদনটো চাওক এনেকুৱা হয় যে আমিতো জানেই যে বতৰৰ ওপৰত ডিপেণ্ড কৰোঁ। তেওঁলোক মানে যদিও বেয়া হয় 15 মোন পাৰ বিঘাত এনেকুৱা আহি যায়। কোনো অসুবিধা নহয়, পৰিয়াল চলিব? নাই সুন্দৰকৈ চলি যায়, বৰঞ্চ বাচি যায় না। আপুনি যেতিয়া এই কাম আৰম্ভ কৰিছিলে সহায় কোনে কৰিছিলে ইয়াত? চাওক সহায় কৰা মেইন মানুহজনী হৈছে মোৰ মায়ে। তাইয়ে মোক এই পথ দেখুৱাইছে। তাইৰ কথা মতে মই আগে কৰি গৈছোঁ। আৰু কয় নাই যে মা দেউতাৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ হয়। এই তেনেকুৱাই হৈছে মোৰ ক্ষেত্ৰতো। মাৰ কথা শুনি কৰি গৈ আছোঁ। আজি ধৰক এই যে আপোনালোকৰ সন্মুখত এই পৰ্যায়লৈকে আহি পাইছোঁ। এয়া আছিলে গোপাল নাগদা। আৰু ইতিমধ্যে তেখেতে জীৱনৰ যি সংগ্ৰামৰ কথা আপোনালোকক প্ৰকাশ কৰিলে। বিশ্বনাথৰ গহপুৰৰ পৰা শ্ৰীমন্ত দাস, ETV ভাৰত, অসম।